हेलो गाइस আৰু এটা আজি সৰুকে ব্লগ বনাম আমাৰ ইয়াতে আজি এটা অনুষ্ঠান আছে বাৰগোপাল বহাব আজি আমাৰ নামঘৰত বাৰগোপালৰ অনুষ্ঠান এটা আছে আপোনালোকক দেখাম আপোনালোকে ভিডিওটো চাব দেই মই এতিয়া ৰাস্তাত আহিছো তাৰাতাৰি মই মানে এনে চাদৰখন লৈছো মানে মোৰ হেৰি স্পৰ্টিং ওপৰতে চাদৰ লৈছো তাৰাতাৰিকে আহিছো মই অলপ পাছত যাম আৰু এতিয়া আপোনালোকক দেখাই আছো তেওঁলোক আহি আছে আজি বাৰগোপাল অনুষ্ঠান ন বাৰগোপাল অনুষ্ঠান ক'ত হ'ব আজি নামঘৰত তোমালোকে ৰাধা তুমি ৰাধা নেকি গুটে ৰাধাৰ মানে গুপি বা গুপি কেজনী দেখিছে ইমান ধুনীয়া লাগিছে কোনে মেকআপ কৰি দিলে তাতে আহিছে কাৰ তহঁতৰ তাই ভালেই হৈছে দেখোন তই ভালেই কৰিছ তই জানা তাতে তই যা তাতে আমাৰ এইকেইটা ৰাধাৰ মাক ৰাধাক সজাইছে দেই তাই সজাই তুমি সজাইছা ধুনীয়া হৈছে সজোৱা এতিয়া বাৰগোপাল অনুষ্ঠানৰ এটা ভ্লগ বনাই আপোনালোকে চাব আজি আমাৰ ইয়াতে বাৰগোপালৰ অনুষ্ঠান এটা আছে আমাৰ নামঘৰত সো গাইস ভিডিওটো চাই থাকিব মই আপোনালোকক দেখাই আছো এতিয়া আমি এতিয়া চাব যাওঁ হেল্ল পাঞ্চিয়া এতিয়া হেৰিত যাব ক'ত যাবা কৃষ্ণ চাব যাবা হেল্ল' গাইস কোৱা নমস্কাৰ দিয়া সকলোকে নমস্কাৰ মই প্ৰাঞ্চি কলিতা মই আইতাৰ লগত ফুফু যাম কোৱা মই আইতাৰ লগত ফুফু যাম আইতাৰ লগত হেই যাবা আচ্ছা হেই যাবা আচ্ছা পাঞ্চে হেই যাব মানে পাঞ্চে বিহু চাব যাব আমি এতিয়া পাঞ্চে টমটমত যাব এতিয়া আমি প্ৰাঞ্চি মই গৈ আছো আমাৰ বাৰগোপাল বহাব আজি আমাৰ নামঘৰত তাতে আমি চাবৰ কাৰণে গৈছো আহা প্ৰাঞ্চি আহা লেটস গো হেল্ল' গাইস কোৱা ভ্লগটো চাব দেই কোৱা তোমাৰ আইতাৰ নাম কি আইতা কলিতা দাস হেল্ল' গাইস এতিয়া আমি গৈ আছো প্ৰাঞ্চিয়ে ময়ে আমাৰ বাৰগোপাল চাবৰ কাৰণে চ' তাইক লৈ যাওঁ আপোনালোকক দেখাম ব্লগটো সৰুকে ব্লগটো বনাম চাব আমাৰ গাঁৱৰ কেনেকৈ প্ৰচেছন হয় বাৰগোপাল আহি আছে চাহি কৃষ্ণ বেবি গল গল এই নমুচোৱা এয়া বাৰগোপাল অরিজিনাল কৃষ্ণ হয় না ওইটো বারগোপাল বলছো বেবি আমি যাম আহা আমি এটা বারগোপাল চাব যাম রেডি হব আধা রেডি হোৱাকে আহিছো মই আজি আমাৰ ইয়াতে ৰবা তুমি ড্ৰেছ পিন্ধিব লাগিব আহা পিনছে দো স্যান্ডেল পিন্ধিব লাগে ভালে ওইটো ড্ৰেছ পিন্ধা আছে ওয়াও সো সুইট বলা বলা হেয়ার আহা দেখোন চুলি ভিজা আরে গা ধুই দিছে মাত্ৰ বলা কি সোৱা বেবি ফুটি লৈছে বিলা ফুটি তুমি কি লৈছা চেছ আমি এতিয়া যাম বাৰগোপাল চাবৰ কাৰণে আমি দোকানত আহিছিলো এয়া চাওকচোন আমাৰ গাঁৱৰ বাৰগোপাল অনুষ্ঠানটো বাৰগোপাল আছে ইয়াতে নামঘৰত হয় আমাৰ প্ৰত্যেক বছৰে হয় বিহুৰ মাজতে হয় এয়া মানে বাৰগোপালৰ মাজত আছে বলৰাম কৃষ্ণ আৰু বাকি কেজন মানে বাৰগোপাল আৰু আমাৰ প্ৰাঞ্চিয়ে যাই ফেলে তাতে ৰাধাই যাই ফেলে তাতে সেই বাৰগোপালৰ মাজত চাকচকি উৎপাত কৰি আছে তাতে ছোৱালী থাকিব নাপায় কিন্তু আমাৰ প্ৰাঞ্চিজনী যে ইমান উৎপাত নহয় নাতিনীজনী তাই বাৰগোপালৰ মাজত যাই বহি আছে চাওকচোন তাইৰ উৎপাত আপোনালোকে চাব কি কৰি আছে গোটেই মানে বাৰগোপালক নচুৱাই আছে তাই যাই ফেলে বেবি নাযাবা ইপিনে ইপিনে আহা এয়া বাৰগোপালক সকলো আমাৰ গাঁৱৰ গোটেই মানুহে আহি ফেলে মানে খোৱা বস্তু দিয়ে মিঠাইৰ পৰা আদি কৰি গোটেই মানে গামোচা দিয়ে সবেই নহয় কিবা দি ফেলে সেৱা জনাই গোটেই বাৰগোপালক তাৰপিছত আকৌ আমাৰ এখন ভাওনা হ'ব আৰু ইয়াতে গোটেই গাঁৱৰ মানুহখিনি আহি সেৱা ধৰে আমাৰ বাৰগোপালক বহুত ধুনীয়া হয় প্ৰগ্ৰেম মই বনাওঁ চাব আপোনাক উঠাইছোঁ
আমি আহিছোঁ এতিয়া বাৰ গোপালৰ অনুষ্ঠানত আমাৰ দাদাও আহিছে আমাৰ মাজত আছে অনিল চৰকাৰ ল'ৰা চাকৰি সূত্ৰে বেংগালুৰুত তেখেতৰ পুত্ৰ বোৱাৰী থাকে সেই হেতুকে তাতে তেখেত শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰবীণ চন্দ্ৰ নাথ দেৱক অনিল চৰকাৰ তাক মই মঞ্চ সমাজত আহিবলৈ অনুৰোধ কৰিলোঁ এয়া নৱবৰ্ষৰ আদৰণি আৰু তেখেতক সেৱা জনাইছোঁ সকলোৱে জুয়ে এটি হাত চাপৰি দিওঁ দাদাৰ বাবে তেখেতৰ মনটো দান বৰমণিৰে ভৰা বুলি ক'লেও ভুল নহয় ৰংমন নগৰত তেখেতে মন্দিৰ মণিকূট নিৰ্মাণ কৰি তেখেতৰ যদিও ইয়াতে বাসগৃহ আছে ইয়াতে এতিয়া নাই চাগে যি কি নহওক আমি তেখেতৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আৰু লগতে ভগৱানৰ অনুভৱ অলপ ব্যক্ত কৰক আজিৰ এই শুৱনি উৎসৱত আজি আপোনাৰ আমি পাই ইমান আনন্দিত হৈছোঁ এয়া ভগৱন্ত কৃষ্ণৰ ওপৰত ইয়াতে হ'ব বাৰ গোপালৰ ভাওনা আৰু এয়া মানুহ আহি আছে এতিয়া আৰু ইয়াতে হ'ব আমাৰ অনুষ্ঠানটো আৰু ইয়াতে দৈ চিৰা খুৱাই আছে আমি এতিয়া বহি আছোঁ বাৰ গোপাল চাবৰ কাৰণে খাই খাই চব আছে ভণ্টি খুৰী বাইদেউ চব চুমি আমি বহি আছোঁ বাৰ গোপাল চাবৰ কাৰণে আৰু এইজনী বাইদেউ আৰু মাইনাটো ক'তে এইটো মাইনা পৰীক্ষা আছে ন আমাৰ প্ৰাঞ্চিক দেখিছেনে চাব ৰ'ব প্ৰাঞ্চিয়ে মানে একদম মানে বাৰ গোপালক ইমান ডিষ্টাৰ্ব দি আছে চাওকচোন অ'কে বহি লৈছে মই তাইক এনেই লৈ গৈছিলোঁ দেখাবৰ কাৰণে কিন্তু তাই তাৰ পৰা নুঠিলে তাৰমানে তাতেই বহি থাকিল তাই চ' বহুত ভাল লাগিছে প্ৰগ্ৰেমটো আমাৰ এইটো উৎসৱ হৈ থাকে খুৱাই সকলোকে আমিও তাতে ভাত খালোঁগৈ তাৰপিছত আৰু এতিয়া ভাওনাখন চাব লাগিব মিঠাপান কোনে খুৱাইছে মিঠাপান কোনে খুৱাইছে হয় নি আপোনালোকে খুৱাইছে অঁ দাদাহঁতে খুৱাইছে বিহু বুলি মিঠাপান দেই দাদাই খুৱাইছে বিহু বুলি আমাক গোটেইকেইটাকে মিঠাপান খুৱাইছে বিহুৰ শুভেচ্ছা থাকিল গোটেইকেইটালৈ ফ্ৰী দেই আজি বিহু বুলি মিঠাপান ফ্ৰী দিছে আমাৰ দাদাহঁতে খুৱাইছে নামটো কি দাদা কিন্তু মই এনেই দেখা পাই থাকো হ্যাঁ হ'ব বাইদেউ হয় নেকি হয় নেকি আচ্ছা গোটেইকেইটাকে উঠাইছো গোটেইকেইজনকে উঠাও চবকে সমানে চাইছো দেই Hey! Go on!
এতিয়া আমাৰ গাঁৱৰ সকলো ল'ৰা ছোৱালীখিনিয়ে মানে অভিনয় কৰে। এয়া হৈছে ৰাজা, আপোনালোকে ৰাজাক চিনি পায়, আমাৰ দাদাৰ ল'ৰা হয় ৰাজা। আৰু গোটেইখিনি আমাৰ গাঁৱৰে ল'ৰা ছোৱালী হয়। সিহঁতে ধুনীয়াকৈ মানে নাটকখন মানে ভাওনা আচ্ছা ৰাজা কুঁৱৰী হ'ব দেই। ৰাজাৰ লগত আৰু এটা আজি ভিডিঅ' বনালোঁ। আজিৰ এই অনুষ্ঠানটো আপোনালোকৰ কেনেকুৱা লাগিল জনাব। আৰু বেছি দীঘলীয়া নকৰিলোঁ, মোৰ এইটো মোবাইলত নাছিলে, বেলেগ এটা মোবাইলত আছিল, সেইকাৰণে ইয়াতে মই বেছি দিব নোৱাৰিলোঁ। যদি ভাল লাগিছিল লাইক আৰু শ্বেয়াৰ কৰিব। এনেকুৱা সৰু সৰু কিছুমান ব্লগ লৈ আপোনালোকৰ ওচৰলৈ মিছেছ শ্ৰীনিদাস আকৌ আহিম। চ' থেংক ইউ ছ' মাছ আপোনালোকে মোৰ ব্লগ চোৱাৰ কাৰণে। আপোনালোকৰ ছাপোৰ্ট সদায় মোক লাগিব আৰু এনেকৈ মোক ছাপোৰ্ট দি থাকিব। ময়ো এনেকুৱা কিছুমান সৰু সৰু ব্লগ আপোনালোকৰ ওচৰলৈ আনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। চ' থেংক ইউ অল অফ ইউ। সকলোৱে ভালে ভালে থাকক। আকৌ এটা নেক্সট ব্লগৰ লগত আপোনালোকৰ লগত মিছেছ শ্ৰীনিদাস আকৌ আহিম। চ' আজিলৈ আহিছোঁ, বাই বাই।